আজি আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ যে বহুতে মোক এইটো প্ৰশ্ন সোধে যে বেংক এক্সাম ক্ৰেক কৰিব হ'লে কোচিং নেচেচাৰী নেকি, কোচিং লাগে নেকি? ফাৰ্ষ্ট অফ অল মোৰ কথা কৈ থওঁ, মই যেতিয়া এক্সাম ক্ৰেক কৰিছিলোঁ তেতিয়া মোৰ এজ আছিলে 22 বছৰ বয়সত মই 3টা এক্সাম ক্ৰেক কৰিছিলোঁ। আৰু মই যেতিয়া ইয়াত জইন কৰিছিলোঁ RBIত তেতিয়া আমাৰ বেটছত গুৱাহাটীত যিসকলে জইন কৰিছিলোঁ তেওঁলোকৰ ভিতৰত আটাইতকৈ সৰু মই আছিলোঁ 22 এজতে, মাত্ৰ 22 বছৰ বয়সত। ভিডিঅ'টো যিসকলে চাই আছে আপোনালোকৰ হয়তো সব 22 বছৰতকৈ বেছি মানুহে হয়তো জবৰ এপ্লাই কৰা সময়ত 22 বছৰ বয়সত ল'ৰা ছোৱালীৰ মাথাত আহেহে যে আমি জব দিম, মানে এপ্লাই কৰিব লাগে বা পাছ কৰেহে সেইটো সময়ত। মই সেইটো সময়তে এক্সাম ক্ৰেক কৰি 3টা চাকৰি মোৰ হাতত আছিলে। গতিকে মই কিছুমান আইডিয়া আপোনালোকক দিবলৈ মই নিজে জানো কেনেকৈ পঢ়িব লাগে বা কেনেকৈ উইদাউট কোচিং মই যিহেতু পাছ কৰিছিলোঁ, মই যিখিনি এক্সপিৰিয়েঞ্চ হ'ল সেইখিনিৰ পৰা আপোনালোকক মই দুটামান কথা ক'বলৈ ওলাইছোঁ। পোনপ্ৰথমে বহুতে এইটো প্ৰশ্ন কৰে মোক, হয় যে বেংক এক্সামৰ কাৰণে কোচিং নেচেচাৰী নেকি? চাওক, মোৰ বাবে কোচিং দৰকাৰ হোৱা নাছিলে, কাৰণ মই মেথছটো ষ্ট্ৰং আছিলে, মোৰ মেথছত বহুত ষ্ট্ৰং আছিলে, মই নিজেই জানো, সেইটো মোৰ কনফিডেঞ্চ আছে। মেথছত মই সৰুৰ পৰা ক্লাছ 10ৰ পৰা মই ভাল হয় আৰু মই এতিয়াও ভাল, সেইটোত আপোনালোকে বেয়া পাই লাভ নাই বেছিকৈ কৈছে বুলি। য়েছ, মোৰ ভাল। গতিকে মই মেথছৰ কাৰণে একো কোচিং লোৱা নাই, ডাইৰেক্ট ইউটিউবৰ পৰা প্ৰেক্টিছ কৰা আৰম্ভ কৰি দিলোঁ। ৰিজনিং নতুন আছিলে, ইংলিছ অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট হয়, ইংলিছ নতুন আছিলে, তো ৰিজনিং আৰু ইংলিছৰ কাৰণে চাইমেলটেনিয়াছলি মই ইউটিউবৰ পৰা পঢ়া আৰম্ভ কৰি দিলোঁ। আৰু সেইটো সময়ত আজিৰ পৰা মই 2022ত জব পাইছিলোঁ, 2022 চনত, আজিৰ পৰা 3 বছৰ আগতে। এতিয়াতো আৰু ভাল ভাল ইউটিউবৰ টিচাৰ আহি গ'ল, তেতিয়াও আছিলে, তো ইউটিউবৰ পৰা মই মানে চোৱা আৰম্ভ কৰি দিলোঁ। এতিয়া মোক বহুতে এইটো প্ৰশ্ন সোধে যে বেংক এক্সামৰ কাৰণে অফলাইন কোচিং লাগে নেকি আমাক? কাৰণ গুৱাহাটীত আগতে বেছিকৈ অসমত কোচিং চেণ্টাৰ কিহৰ আছে জবৰ যদি চাওঁ, APSCটোৱে বেছি বিজনেছ চলাই আছে অসমত, চবেই সেইটো এক্সাম আছে বুলিয়ে। আৰু বেংক এক্সামৰ কাৰণে আগতে চেণ্টাৰবিলাক গুৱাহাটীতে বেছি আছিলে অনলাইন অহাৰ আগতে, আৰু এতিয়া লাহে লাহে তেজপুৰ, ডিব্ৰুগড় বা এনেকুৱা জেগাই জেগাই চেণ্টাৰ খোলা আৰম্ভ হ'ল। মই যিটো ট্ৰেণ্ড দেখিলোঁ বা মই যিখিনি এক্সপিৰিয়েঞ্চ কৰিলোঁ, মোৰ লগত বহুতে বেংক এক্সামত জইন কৰিছে, মোৰ লগত ইয়াতো কৰিছে, মই PNBত থাকোঁতেও কৰিছিলে। মোৰ কথা কৈ থওঁ, মই 3টা এক্সাম ক্ৰেক কৰিছিলোঁ বেংকিঙৰ, আৰু বেছিভাগ 99%ই মই দেখিলোঁ অফলাইন কোচিং নোলোৱা, কিন্তু অফলাইন কোচিং নোলোৱাকৈ আহিছে। এনেকুৱাওতো ল'ৰা ছোৱালী নহয় যে চবেই আৰম্ভণিৰ পৰাই মেথছ জানে মোৰ নিচিনা, কাৰণ মোৰ লগৰ ছোৱালী আছে এজনী, তেখেতে আৰ্টছৰ হয়, মেথছ একোৱেই নাজানিছিলে, তো তাই কেনেকৈ পালে উইদাউট কোচিং? চাওক, APSC বা সেনেকুৱা এক্সাম য'ত আপোনাক এটা গাইডেঞ্চৰ দৰকাৰ, অনলাইনত ইমানো ভাল নাই। অসমত APSCৰ কাৰণে যদি আপুনি পঢ়িব যায় অনলাইন ইমানো ভাল নাই। SPMৰ অনলাইন মেটেৰিয়েলে চাই চবেই, কিন্তু SPMত অফলাইন কোচিঙো সেনেকৈ চাইমেলটেনিয়াছলি অসমত যদি মেক্সিমাম ষ্টুডেণ্ট ক'পা যায় বুলি কয় SPM। মই আকৌ প্ৰমোশ্যন কৰা নাই, মই যিটো নিউজত দেখিছোঁ সেইটোৱে কৈছোঁ। কিন্তু বেংক এক্সামৰ কাৰণে অসমত ইমান এটা ভাল চেণ্টাৰ কিন্তু নাই। আপুনি নিজে চাব, অসমত বেংকিঙৰ কাৰণে অফলাইন চেণ্টাৰ এটাও ভাল নাই, সেইটো মই নিজে কৈছোঁ, মই নিজে জব কৰি আছোঁ, মই নিজে জানো অসমত বেংক এক্সামৰ কাৰণে এটাও ভাল চেণ্টাৰ নাই। আড্ডা 247 ইউটিউবত চাব পাৰে, কিন্তু আড্ডা 247 অসমতো খুলিলে, অসমতো আমাৰ গুৱাহাটীত অফিচ খুলিলে, কিন্তু যিকেইটাই পঢ়ায় সেইকেইটাই নিজেই ADREৰ কাৰণে পঢ়াই থাকে। সেই ADREৰ কাৰণে পঢ়োৱা দুজনমান টিচাৰ আছে, মেথছৰ এজন আছে, নামটো পাহৰিলোঁ, সেয়া ADREৰ কাৰণে পঢ়ায়, তো নিজে বেংক এক্সাম ক্ৰেক কৰা নাই, তেওঁৰ পৰা আপুনি মেথছ পঢ়িব যাবনে? নিজে কওক। তেওঁলোকে আমাৰ অসমৰ গ্ৰেড 3 যিখিনি লেভেলৰ এক্সাম বা APSC, CSET সেইখিনি লেভেললৈকেই তেওঁলোকে পাৰ্গত, তো তাতকৈ বেছি আপুনি যদি অফলাইন চেণ্টাৰত গুচি যায় আপোনাৰ কি হ'ব? পইচা লষ্ট হ'ব। মই কিয় কৈ আছোঁ এতিয়া আহি, মোৰ কিবা স্বাৰ্থ আছে নেকি? কওক, পইচা লষ্ট হ'ব আপোনালোকৰ নিজৰে। তো অফলাইন কোচিং এনেকুৱা এটা বস্তু হয় বেংকিঙৰ ক্ষেত্ৰত, কোনবিলাক ল'ৰা ছোৱালীয়ে লয় জানেনে? কোনোবা ল'ৰা ছোৱালী ধৰক BA পাছ কৰিলে, MA পাছ কৰিলে, BEd এণ্ট্ৰেঞ্চ দিলে বা BEdো পাছ কৰি ল'লে বা BA পাছ কৰিলে, যিয়ে পাছ নকৰিলে ঘৰত বহি থাকিব বেয়া পায়, ঘৰৰ মানুহে গাঁৱৰ মানুহে সুধিব যে এনেই আছে, তো তেওঁলোকে কি কৰে, গুৱাহাটীত আহি যায়। গুৱাহাটীত আহি কয় এই আমাৰ ল'ৰাই বেংকিঙৰ কোচিং কৰি আছে, এইটোত কোচিং কৰি আছে, সেইটোৱে লেভেল, বেংকিঙৰ কোচিং কৰি আছে, ইমান লাখ টকা খৰচ কৰিছোঁ আমি তাৰ নামত, কোচিং কৰি আছে, সেইটোতে লেভেল। কিন্তু ল'ৰাটোৱে কেতিয়াও চাকৰি নাপায়, সেইটো সঁচা কথা, কাৰণ সি নিজৰ টাইমটো পাছ কৰিবৰ কাৰণে কোচিং কৰি আছে। 1 বছৰ কৰিলে নাপালে, 2 বছৰ কৰিলে নাপালে, 3 বছৰ কৰিলে নাপালে,
কিন্তু সি ইয়াত এইটো কাৰণে আছে ল'ৰাটো কোচিং কৰি যাতে গাঁৱত গৈ তাক মানুহে নাহাঁহে আৰু মাক দেউতাকে সেইটো কাৰণে নিজৰ টকা পইচা খৰচ কৰি ইয়াত পঠাই দিছে তাকে নকৰি লাখ টকা খৰচ নকৰি আপুনি যদি অনলাইন যিকোনো প্লেটফৰ্মত যদি কোচিং লয় ঘৰত বহি বেংকিঙৰ কাৰণে অসমত এটাও ভাল ইনষ্টিটিউট নাই অফলাইন সেইটো মই নিজে কৈছোঁ আপোনালোকক তাকে নকৰি আপুনি যদি ভাল হিন্দী চেনেল এটাৰ ছাবস্ক্ৰিপশ্যন লয় পইচা দি পেলাই ঠিক আছে ইউটিউবত চাব কোৱা নাই চাওক আপোনাৰ ওপৰত কথা মই দুটা অপশ্যন কৈছোঁ এটা হ'ল ইউটিউবত ফ্ৰীতে এগালমান মেটেৰিয়েলছ আছে তো ইউটিউবত চাবৰ হ'লে আপুনি কিন্তু পুৰা পাৰ্মানেণ্ট থাকিব লাগিব ফাৰ্ষ্ট কথা ছেকেণ্ড কথা পইচা নাই দিয়া বুলি কৈ চিৰিয়াছ বহুত ল'ৰা ছোৱালীয়ে পইচাটো কিবা এটা দিলে চিৰিয়াছ হৈ যায় কিন্তু আপুনি চিৰিয়াছ হ'ব লাগিব কাৰণ জব এটা লাগে আপুনি ঘৰৰ ভিতৰত আবদ্ধ হৈ লওক গাঁৱৰ মানুহে কিবা কথা ক'লেও কওক ঘৰৰ ভিতৰত দিনটো ৰুমৰ ভিতৰত সোমাই বিছনাখনত শুই পঢ়ক মোৰ নিচিনা চকীত বহি পঢ়ক য'তে মন যায় তাতে পঢ়ক কিন্তু আৰামত পঢ়িব পাৰিলে ক'তো ওলাই যাব নালাগে আৰু ইমান ভাল কোচিং অসমত নাই তো আপুনি অনলাইনত পালে হিন্দীৰ যিখিনি ভাল ভাল চেনেল আছে তেওঁলোকক চাব পাৰে যদি ইউটিউবত চাব বিচাৰে ইউটিউবত চাওক কিন্তু ইউটিউবত চালে এটা চেনেল বা কেইজনমান টিচাৰক এটা ছাবজেক্টৰ কাৰণে এজন বা দুজন টিচাৰকে ফ'ল' কৰিব মিক্স কৰি নেপেলাব মানে সেইটো মই কৰা নাছিলোঁ আৰু মই সেইটোৱে ছাজেষ্ট কৰোঁ মিক্স কৰি নেপেলাব কাৰণ বেংকিঙৰ কাৰণে এগালমান কণ্টেণ্ট এভেইলেবল আছে নট ফৰ বেংকিং যিকোনো এক্সাম SSC কাৰণে এগালমান আছে কিন্তু অসমত SSC আৰু বেংকিঙৰ ভাল কোচিং এটাও নাই এতিয়া অনলাইন যদি চাব বিচাৰে মোক বহুতে ক'ব আপুনি যে ইমান জ্ঞান দিলে আপুনি নিজে কওকচোন ক'ৰ পৰা চাব লাগে অনলাইন যদি আপুনি চাব বিচাৰে মই একো এপৰ প্ৰমোশ্যন কৰা নাই মই সেইটো কাৰণে চবৰ কথাই ক'ম কেইটামান এপ আছে যিকেইটাৰ পৰা মানুহে মেক্সিমামে চায় ফাৰ্ষ্ট এটা আছে আড্ডা 247 অনলাইন অসমীয়াত নহয় অসমীয়া টিচাৰকেইটাক নাচাব হিন্দীকেইটা চাওক অসমীয়াকেইটাই একো পঢ়াব নাজানে বেংকিঙৰ কাৰণে মই নিজে ভিডিঅ' চাই পেলাই কৈছোঁ তো হিন্দী চেনেলকেইটা চাওক আড্ডাৰ মানে সিহঁতো আড্ডা 247তে চাব ছেকেণ্ড আপুনি চাব পাৰে আন একাডেমি থাৰ্ড চাব পাৰে আপুনি ফিজিক্সৱালাৰ বেংকাৰৰ এটা চেনেল আহি গ'ল চাগে ফিজিক্সৱালাৰ বেংকাৰ বেংকিংৱালা চাগে ফ'ৰ্থ এটা চাব পাৰে আপুনি অলিভ বৰ্ডো ভাল হয় এই চাৰিটা চেনেলেই মানে বেংকিঙৰ কাৰণে ভাল ভাল কণ্টেণ্ট দিয়ে তো এই চাৰিটা পৰা আপুনি যিকোনো এটা ফ'ল' কৰক আৰু যদি বিগিনাৰ হয় মই এইটোৱে ছাজেষ্ট কৰিম সেই এপটোত গৈ এটা বেটছ লৈ লওক এটা বেটছ জইন কৰি লওক অসমীয়া আড্ডা 247 অসমীয়াটো আছে অসমীয়াকেইটাৰ নাচাব মই আকৌ কৈছোঁ হিন্দী কেইজনৰ চাওক টিচাৰ বা আন একাডেমি হওক যিকেইটা এপৰ নাম ক'লোঁ এটা বেটছ জইন কৰি লওক প্ৰপাৰ বেটছটো জইন কৰিলে কি ভাল জানেনে ইউটিউবতো চাব পাৰে মই আকৌ কৈছোঁ ইউটিউবত চাব পাৰে আপোনাৰ ওপৰত কথা কিন্তু বেটছ এটাত জইন কৰিলে বেছি পইচা নাযায় চাগে 4-5 হাজাৰ মানত গোটেই কোৰ্চটো পাই যাব যিটো আপুনি লাখ টকা দি ইয়াতে পঢ়িব আহিব PG ফিজ দিব 8,000 টকা মাহত 10,000 টকা তো আপুনি কি কৰিব বেটছ এটা জইন কৰি লওক 5,000 আৰু সেইটো আপুনি ৰেগুলাৰ চাই থাকক 2-3 মাহ চাব 2-3 মাহ যদি ৰেগুলাৰ এটা বেটছ আপুনি চাই থাকে আপোনাৰ তাৰপিছত আপুনি সেই বেটছটো আপুনি নিজে কৈছে আপুনি সেইটো এপ আনইনষ্টল কৰি থৈ দিব পিছত ইউটিউবত চাই থাকিব তাৰপিছত মানে সেনেকুৱা লেভেলৰ কনফিডেঞ্চ আহি যায় মই ৰিজনিং আৰু ইংলিছৰ কাৰণে আন একাডেমি এটা বেটছ জইন হৈ লৈছিলোঁ 2-3 মাহ চালোঁ মোৰ পৰা বেছি ক্লিয়াৰ হৈ গ'ল তাৰপিছত মই এপটোৱে আনইনষ্টল কৰি দিলোঁ মই ইউটিউবত ফ্ৰীতে পাই থাকোঁ ফ্ৰীতে চাই থাকোঁ তাৰপিছতে মোৰ সেই 6 মাহত কমপ্লিট ক্লিয়াৰ হৈ গ'ল তাৰপিছত মই IBPS ক্লাৰ্ক ক্ৰেক কৰিলোঁ IBPS SO ক্ৰেক কৰিলোঁ IT অফিচাৰ PO লেভেলৰ তাৰপিছত এতিয়া থাৰ্ড এক্সামটো ক্ৰেক কৰি মই ইয়াতে জব কৰি আছোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব এনেকুৱা ৰিয়েলিটি যদি বেংকিঙৰ কিছুমান ৰিয়েলিটি চেকৰ ভিডিঅ' লাগে মোক জনাব মই আপোনালোকৰ কাৰণে নতুন ভিডিঅ' প্ৰস্তুত কৰি থাকিম থেংক ইউ